মৈৰাবাৰীত পুখুৰীত পৰি কৰুণ মৃত্যু দুটাকৈ কন্যা শিশুৰ। মৈৰাবাৰীৰ তাঁতিকটা গাঁৱত পুখুৰীত পৰি মৃত্যুক সাৱটিব লগা হ'ল দুটিকৈ শিশুৱে। শিশু দুটিৰ নাম হৈছে চাহিৰা খাতুন আৰু সুমায়া খাতুন, বয়স 3 বছৰ আৰু 5 বছৰ। পিতৃ সাইফুল ইছলাম এজন ড্ৰাগছ আসক্ত। মাতৃয়ে কেনেবাকৈ দিন হাজিৰা কৰি 7টাকৈ সন্তানক দিছিল পোহপাল। ইয়াৰে একেবাৰে সৰু দুটি শিশুৰ আজি মৃত্যু হয়। স্থানীয় লোকে জনোৱা মতে মাতৃৰ কামৰ বাবে ওলাই যোৱাত শিশু দুটিয়ে খেলি থকা অৱস্থাত ওচৰৰে থকা এটা পুখুৰীত পৰি কৰুণ মৃত্যুক সাৱটি ল'লে। ইতিমধ্যে শিশু দুটিৰ মৃতদেহ স্থানীয় লোকে উদ্ধাৰ কৰিছে। আনহাতে মৈৰাবাৰী আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰিছে। মানে পুখুৰীত মানুহ ছোৱালী দুটা মৰি গৈছে, খেলাই আহিছো, আহি পেলাই চাওঁ যে মৰি গ'ল। 7 বছৰ, 7 বছৰ আৰু 3 বছৰ, একদম দুখীয়া মানুহ মানে খাবলৈ মানে অৱস্থা নাই। শুনি নাই মানে মানুহে কয় মানে নিচা টিচা কৰে আৰু আকৌ 3000 টকা বোলে লৈ পেলাই দিছে চিকিৎসা কৰিবলৈ। সেই তাৰ মায়েকটা মানে তামোল চিৰি আছে, সেই দিকে আছে, ল'ৰা ছোৱালী দুটা মৰিলে। ক'ত হয় ঘটনাটো? এইটো মানে আমাৰ পুখুৰীত, তাঁতিকাটা পুখুৰী। দেউতাকৰ নামটো কি আছিলে? সাইফুল ইছলাম। মৈৰাবাৰীৰ পৰা নচিদুৰ ৰহমানৰ ৰিপৰ্ট, এনি লাইভ।